হেল্ল' এভৰিৱান, মই প্ৰেমী গগৈয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মাধ্যমিক শাখাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ সুফৰা বৃত্তি পৰীক্ষা দিব, সেইসকল ছাত্ৰ ছাত্ৰীয়ে চাওক সমাজ বিজ্ঞানৰ আজিৰ পাৰ্ট 2 ভিডিঅ'টো। আৰু আপোনালোকে যদি পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'ব। এই ভিডিঅ'টো অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে যদিও বাকীসকল ছাত্ৰ ছাত্ৰীও চাই জানি থোৱাটো ভাল, কিয়নো এই প্ৰশ্নোত্তৰসমূহ যিকোনো বৃত্তি পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত। তেন্তে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেইছ নম্বৰ, কোনখন মহাদেশত জনসংখ্যা সৰ্বাধিক? ক ইউৰোপ, খ আফ্ৰিকা, গ এছিয়া, ঘ কুমেৰু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ এছিয়া। ২৪ নম্বৰ, এছিয়া মহাদেশৰ জনসংখ্যা বেছি হোৱাৰ কাৰণ হ'ল ক ইয়াত পৰ্যাপ্ত পৰিমাণৰ পানীৰ উপস্থিতি, খ অনুকূল জলবায়ু আৰু মাটিৰ স্বাভাৱিক উৰ্বৰতা, গ দেশবোৰৰ অনুকূল শাসন ব্যৱস্থা, ঘ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ আটাইকেইটা। ২৫ নম্বৰ, কৃষি হৈছে এবিধ ক প্ৰাথমিক বৃত্তি, খ দ্বিতীয় বৃত্তি, গ তৃতীয় বৃত্তি, ঘ চতুৰ্থ বৃত্তি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক প্ৰাথমিক বৃত্তি। ২৬ নম্বৰ, ওপৰৰ তালিকাৰ কোনটো ভাগৰ চূণশিল এটা উদাহৰণ? ইয়াৰ উত্তৰটো হৈছে ঘ অন্যান্য খনিজ। ২৭ নম্বৰ, ভাৰতৰ লো-তীখা উদ্যোগসমূহ সাগৰৰ উপকণ্ঠ অঞ্চলত অৱস্থিত কিয়নো ক এই উদ্যোগবোৰত প্ৰচুৰ পানী ব্যৱহাৰ হয়, খ এই উদ্যোগবোৰত ব্যৱহৃত বেছিভাগ কেঁচা সামগ্ৰী আমদানিকৃত বাবে সাগৰীয় পৰিবহণ সুলভ, গ এই উদ্যোগবোৰত সাগৰৰ নিমখৰ প্ৰচুৰ ব্যৱহাৰ হয়, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ এই উদ্যোগবোৰত ব্যৱহৃত বেছিভাগ কেঁচা সামগ্ৰী আমদানিকৃত বাবে সাগৰীয় পৰিবহণ সুলভ। ২৮ নম্বৰ, আহোম আৰু মোগলৰ শেষ ৰণখন হয় ক শৰাইঘাটত, খ ইটাখুলিত, গ ইয়াণ্ডাবুত, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ইটাখুলিত। ২৯ নম্বৰ, কোনজন আহোম ৰজাৰ দিনত ৰংপুৰত ৰাজ্যৰ ৰাজধানী পতা হৈছিল? ক ৰুদ্ৰসিংহ, খ গৌৰীনাথ সিংহ, গ চুকাফা, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ৰুদ্ৰসিংহ। ৩০ নম্বৰ, কোনজন বিখ্যাত কোচ সেনাপতিয়ে গড়গাঁও দখল কৰিছিল? ক নৰনাৰায়ণ, খ চিলাৰায়, গ কৃষ্ণনাৰায়ণ, ঘ বিশ্বসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ চিলাৰায়। ৩১ নম্বৰ, তলৰ কোনখন ঠাইত বৃষ্টিপাত আটাইতকৈ কম? ক ৰাজস্থানৰ পশ্চিম অংশ, খ অৰুণাচল প্ৰদেশ, গ মিজোৰাম, ঘ তামিলনাডু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ৰাজস্থানৰ পশ্চিম অংশ। ৩২ নম্বৰ, তলৰ কোনজন সত্ৰাধিকাৰে সামাজিক সংস্কাৰ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত পূৰ্ণ সহযোগ কৰিছিল? ক পীতাম্বৰ দেৱ গোস্বামী, খ বনমালী দেৱ গোস্বামী, গ নাৰায়ণ দেৱ গোস্বামী, ঘ বশিষ্ঠ দেৱশৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক পীতাম্বৰ দেৱ গোস্বামী। ৩৩ নম্বৰ, অসমীয়া ভাষা সাহিত্যৰ বাবে ১৮৩৬ চনটো কিয় মনত ৰাখিবলগীয়া? ক অসমীয়া ভাষাৰ ঠাইত বঙালী ভাষাক চৰকাৰী ভাষা স্বীকৃতি, খ
অসমীয়া ভাষাৰ ঠাইত বঙালী ভাষাক চৰকাৰী ভাষা স্বীকৃতি বাতিল। গ প্ৰথম অসমীয়া আলোচনী প্ৰকাশ। ঘ অসম সাহিত্য সভাৰ গঠন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক অসমীয়া ভাষাৰ ঠাইত বঙালী ভাষাক চৰকাৰী ভাষা স্বীকৃতি। ৩৪ নম্বৰ ৰাজ্যসভাৰ প্ৰধান সভাপতিজন হ'ল ক ৰাষ্ট্ৰপতি, খ উপৰাষ্ট্ৰপতি, গ প্ৰধানমন্ত্ৰী, ঘ বিৰোধী দলপতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ উপৰাষ্ট্ৰপতি। ৩৫ নম্বৰ চিলিকা আৰু এলুমিনিয়ামেৰে গঠিত পৃথিৱীৰ স্তৰটো হ'ল ক চিঘা, খ চিয়াল, গ নিফে, ঘ ভুত্বক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ চিয়াল। ৩৬ নম্বৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ উচ্চ সদনত অসমে কিমান সংখ্যক সাংসদ নিৰ্বাচিত কৰিব পাৰে? ক ১৪ জন, খ ৭ জন, গ ৬ জন, ঘ ২১ জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ৭ জন। ৩৭ নম্বৰ জীৱাশ্ম কি শিলত দেখা যায়? ক আগ্নেয় শিল, খ ৰূপান্তৰিত শিল, গ গেদীয় শিল, ঘ চূণশিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ গেদীয় শিল। ৩৮ নম্বৰ তলৰ কোনটো পৰোক্ষ কৰৰ উদাহৰণ? ক বিক্ৰী কৰ, খ আয়কৰ, গ আমদানি কৰ, ঘ আবকাৰী কৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক বিক্ৰী কৰ। ৩৯ নম্বৰ জিএছটিৰ সম্পূৰ্ণ ৰূপ হ'ল ক গুডছ এণ্ড ছাৰ্ভিচ টেক্স, খ জেনেৰেল ছাৰ্ভিচ টেক্স, গ জেনেৰেল চেল টেক্স, ঘ গুডছ চেল টেক্স। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক গুডছ এণ্ড ছাৰ্ভিচ টেক্স। ৪০ নম্বৰ তলৰ কোনটো ৰাজহুৱা খণ্ডৰ দূৰসংযোগ কোম্পানী? ক জিঅ', খ এয়াৰটেল, গ BSNL, ঘ ভোডাফোন বা আইডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ BSNL। ৪১ নম্বৰ তলৰ কোনটো বৰ্তমান ৰাজহুৱা খণ্ডৰ বেংক নহয়? ক SBI, খ UBI, গ IDBI, ঘ CBI। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ IDBI। ৪২ নম্বৰ তলৰ কোনটো ক্ষেত্ৰত ঋতুজ নিবনুৱাৰ সংখ্যা বেছি? ক ঔদ্যোগিক খণ্ড, খ কৃষি ক্ষেত্ৰ, গ স্বাস্থ্য খণ্ড, ঘ ৰাজহুৱা পৰিবহণ ক্ষেত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ কৃষি ক্ষেত্ৰ। ৪৩ নম্বৰ ১ ডিগ্ৰী দ্ৰাঘিমাংশৰ পাৰ্থক্যত সময়ৰ ব্যৱধান কিমান? ক ৫ মিনিট, খ ৪ মিনিট, গ ১০ মিনিট, ঘ ৭ মিনিট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ৪ মিনিট। ৪৪ নম্বৰ তলৰ কোনবিধ ইন্ধনক পনীয়া সোণ বুলি কোৱা হয়? ক কয়লা, খ ডিজেল, গ পেট্ৰলিয়াম, ঘ কেৰাচিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ পেট্ৰলিয়াম।